Dear student, welcome to my YouTube channel. ইতিমধ্যে এইচএস ফার্স্ট ইয়াৰৰ এখন নতুন ৰুটিন সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়া মই দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে এইচএস ফার্স্ট ইয়াৰৰ কাৰণে এই নতুন ৰুটিন ভাইৰেল হৈছে। এই নতুন ৰুটিনখন মই ক'ত পাইছোঁ, এই নতুন ৰুটিনখন ৰিয়েল নে ফেক, এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে প্ৰমাণ সহকাৰে আলোচনা কৰা হ'ব। প্ৰথমতে তোমালোকক দেখুৱাব বিচাৰিছোঁ যে এই নতুন ৰুটিনত কি আছে। গতিকে এই ৰুটিনৰ বিষয়ে ৰিয়েলিটি নজনাকৈ কোনেও আগতে কমেণ্ট নকৰিবা। অসমৰ ছাত্ৰ ছাত্ৰীসকলে যদি একেবাৰে কম খৰচত বি ফাৰ্ম, ডি ফাৰ্ম, ফাৰ্ম ডি, BSc নাৰ্ছিং, ইঞ্জিনিয়াৰিং, MBA, MBBS, এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ কোৰ্চত পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰিব পাৰে 7090909290 এইটো নম্বৰত। লিমিটেড সিট, নো এন্ট্ৰেন্স এক্সাম, এতিয়াই যোগাযোগ কৰিব পাৰে। ওপৰত লিখিছে ৰিভাইজড এক্সামিনেশ্যন শিডিউলড এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025। ইয়াতে প্ৰথম যিটো কলম আছে ইয়াতে অৰিজিনেল এক্সামিনেশ্যনৰ ডেট দিছে মাৰ্চ 21, 2025। ইয়াতে ছাবজেক্টছ মেথমেটিক্স আৰু এইটো কৈছে যে নিউ ৰিচিডিউল্ড ডেট ইয়াতে কৈছে এপ্ৰিল 2, 2025। এই নতুন ৰুটিন মতে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা 2 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। কিন্তু এইটো ৰিয়েল নে ফেক এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে আলোচনা কৰা হ'ব। প্ৰথমতে তোমালোকে চাই যোৱা 24 মাৰ্চত তোমালোকৰ কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন, এন্থ্ৰপলজি এণ্ড ছ'চিয়লজি এই ছাবজেক্ট কেইখনৰ পৰীক্ষা আছিলে আৰু এইটো তোমালোকৰ এপ্ৰিল 5, 2025 লৈ ৰিচিডিউল কৰিছে। তাৰপিছত তোমালোকৰ 25 মাৰ্চত আছিলে এডুকেশ্যন, বিজনেছ ষ্টাডিজ, এডভান্স লেংগুৱেজ, এৰাবিক, পাৰ্চিয়ান, এইটো এপ্ৰিল 9, 2025 লৈ ৰিচিডিউল কৰিছে। কিন্তু ইয়াতে তোমালোকৰ বায়'লজি আছিলে, কিন্তু এই বায়'লজি ইয়াতে লিখা নাই। 26 মাৰ্চ ইয়াতে তোমালোকৰ জিঅ'গ্ৰাফি, জিঅ'লজি আছিলে আৰু এইটো ৰিচিডিউল কৰিছে এপ্ৰিল 11 লৈ। মাৰ্চ 27 লজিক এণ্ড ফিলচফি, সাইকোলজি, মিউজিক গ্ৰুপ বি আছিলে, এইটো তোমালোকৰ এপ্ৰিল 14 লৈ ট্ৰান্সফাৰ কৰিছে। আৰু মাৰ্চ 29 লেংগুৱেজ, অল্টাৰনেটিভ ইংলিছ, ফাইন আৰ্টছ, চেলছ মেনেজমেণ্ট আছিলে, এইটো তোমালোকৰ এপ্ৰিল 17 লৈ ৰিচিডিউল কৰিছে। আৰু তলত কিছুমান ইনষ্ট্ৰাকশ্যন দিছে। ইয়াতে 4 নম্বৰ পইণ্টত কৈছে অফিচিয়েল নোটিফিকেশ্যন অনলি, students and institutions are advised to relay only one official ASEP announcements to avoid misinformation। অৰ্থাৎ ইয়াতে এটা ইনষ্ট্ৰাকশ্যন দিছে যে ষ্টুডেণ্টসকলে বা ইনষ্টিটিউশ্যনবোৰে অনলি অফিচিয়েল যিটো ইনফৰমেশ্যন আছে, নটিচ আছে, তাৰ ওপৰত নিৰ্ভৰ কৰিব কৈছে আৰু মিছ ইনফৰমেশ্যন আঁতৰি থাকিব কৈছে। এতিয়া প্ৰশ্ন হৈছে যে এই ৰুটিনখন মই ক'ত পাইছোঁ। ইতিমধ্যে এগৰাকী ষ্টুডেণ্টে মোলৈ হোৱাটছআপৰ জৰিয়তে এই ৰুটিনখন পঠাই দিছে। তেখেতক মই কৈছিলোঁ যে এইটো ৰিয়েল নে ফেক, তেওঁ কৈছে যে নাজানে। তেওঁ এগৰাকী ইউটিউবাৰৰ এটা ভিডিঅ'ৰ লিংক দিছে আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত দেখিবলৈ পালোঁ যে সেই ভিডিঅ'ত এই ৰুটিনখন প্ৰকাশ পাইছে। যিকে নহওক, কিন্তু তোমালোকে যদি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছে, ASEC বুলি যিটো ৱেবছাইট আছে, সেই ৱেবছাইটত তোমালোকে যদি চেক কৰা তেতিয়াহ'লে এই ৰুটিনখন বিচাৰি নাপাবা। অৰ্থাৎ এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এনেকুৱা ধৰণৰ কোনো নতুন ৰুটিন অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা নাই। তোমালোকক দেখুৱাব বিচাৰিছোঁ এইটো তোমালোকৰ আগৰ ৰুটিন আছিলে আৰু সেই আগৰ ৰুটিনৰ একেবাৰে তলৰ ফালে যিটো ছিগনেচাৰ আছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, আৰু এই ছিগনেচাৰটো এই নতুন ৰুটিনৰ ছিগনেচাৰ লগত প্ৰায় মিলিছে, কিন্তু 100% মিলা নাই। তোমালোকে ভালদৰে চাই লোৱা যে এই নতুন ৰুটিনৰ যিটো ছিগনেচাৰ, সেই ছিগনেচাৰটো পুৰণা ৰুটিনৰ ছিগনেচাৰৰ লগত অলপ মিলিছে, কিন্তু 100% মিলা নাই। গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে এইটো ৰিয়েল নহ'বও পাৰে, যিহেতু এতিয়ালৈকে অসমৰ শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰী নাইবা অফিচিয়েল ৱেবছাইটত এনেকুৱা ধৰণৰ কোনো ৰুটিন প্ৰকাশ পোৱা নাই। আৰু এটা কথা, তোমালোকৰ ইয়াতে 25ত বায়'লজি আছিলে, কিন্তু এই নতুন ৰুটিনত এই বায়'লজি শব্দটো নাই। গতিকে এইটো ফেক হ'ব পাৰে। এই নতুন ৰুটিনত
কোনো ধৰণৰ মৰ্নিং শিফ্ট নাই বা আফটাৰনুন শিফ্ট নাই কিন্তু তোমালোকৰ পুৰণা ৰুটিনত মৰ্নিং শিফ্ট আৰু আফটাৰনুন শিফ্ট আছিলে মৰ্নিং শিফ্ট 9 ৰ পৰা 12 লৈকে আৰু আফটাৰনুন শিফ্ট 1:30 ৰ পৰা 4:30 লৈকে কিন্তু নতুন ৰুটিনত এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই কেৱল মাত্ৰ সাবজেক্টৰ নাম দিছে আৰু ইয়াতে ডেট কৈছে 24/3/2025 24 মাৰ্চত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এখন মিটিং অনুষ্ঠিত কৰিছিলে হয়তো এনেকুৱা হ'ব পাৰে যে মিটিঙৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ এখন ৰাফ ৰুটিন বনাইছে গতিকে এইটো সঁচা হ'ব পাৰে কিন্তু এইটো কনফাৰ্ম নহয় যেহেতু এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত এনেকুৱা ধৰণৰ কোনো ৰুটিন প্ৰকাশ পোৱা নাই কেৱল মাত্ৰ সামাজিক মাধ্যমত এই ৰুটিনখন প্ৰকাশ পাইছে আৰু এনেকুৱা লাগে যে এই ৰুটিনখন একেবাৰে ৰিয়েল কিন্তু এই ৰুটিনখন তোমালোকে যদি চোৱা তেতিয়াহ'লে দেখিবলৈ পাবা যে স্পষ্ট নহয় এইখন হৈছে আগৰ ৰুটিন এই ৰুটিনখন চোৱাত একেবাৰে স্পষ্ট লাগে কিন্তু এই নতুন ৰুটিনখন স্পষ্ট নালাগে ইতিমধ্যে নিউজ চেনেলত প্ৰকাশ পাইছে নিউজ 18 নৰ্থ ইষ্ট ইয়াতে কৈছে যে বিহুৰ পিছত অনুষ্ঠিত হ'ব বাকি থকা বিষয়বোৰৰ পৰীক্ষা তোমালোকৰ যি পৰীক্ষা বাকি আছে সেই পৰীক্ষাবোৰ বিহুৰ পিছত অনুষ্ঠিত হ'ব বুলি নিউজ 18 নৰ্থ ইষ্টে প্ৰকাশ কৰিছে লগতে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত ঘোষণা হ'ব পৰীক্ষাৰ দিন যেহেতু এতিয়ালৈকে নিৰ্বাচন কেতিয়া হ'ব এই ডেট প্ৰকাশ পোৱা নাই গতিকে এতিয়া স্পষ্টকৈ কোৱা নাযায় যে তোমালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই চাগে তোমালোকৰ এই নতুন ৰুটিন প্ৰকাশ পাব